নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম ফ্ৰেণ্ডছ মই আজিৰ এই ভিডিঅ'টোত মোষ্ট ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ডিছকাশ্যন কৰিম স্পেচিয়েলি ফৰ দ্য ষ্টুডেণ্টছ হু গট এডমিশ্যনছ ইন গুৱাহাটী কমাৰ্চ কলেজ ফৰ দ্য একাডেমিক ইয়াৰ 2021-2022 ফ্ৰেণ্ডছ যিবিলাক কেণ্ডিডেট গুৱাহাটী কমাৰ্চ কলেজত এডমিশ্যন পাইছে ফৰ দ্য ফাৰ্ষ্ট ছেমিষ্টাৰ্ছ ইন আণ্ডাৰ গ্ৰেজুৱেট কৰ্চেছ এণ্ড এইচএছ কৰ্চেছ প্লিজ আপোনালোকে এই ভিডিঅ'টো মিছ নকৰিব এই ভিডিঅ'টো যদি মিছ কৰে আপোনালোকৰ কাৰণে বহুত ডাঙৰ বিপদ এটা আহিব পাৰে বিপদটো আপোনাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে যে আপোনাৰ এডমিশ্যন কেনচেল হৈ যাব পাৰে গতিকে ফ্ৰেণ্ডছ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব মই আপোনালোকক গোটেইখিনি বস্তু ডিটেইলছত বুজাই দিব কাৰণে ট্ৰাই কৰিম আৰু আপোনালোকেও নিশ্চয় বুজি পাব গতিকে আহক আমি ফ্ৰেণ্ডছ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে কথাটো হ'ল যিবিলাক কেণ্ডিডেট এডমিশ্যন পাইছে ফৰ আণ্ডাৰ গ্ৰেজুৱেট কৰ্চেছ ফৰ এইচএছ কৰ্চেছ সকলোকে মই কংগ্ৰেচুলেশ্যন জনাইছোঁ কিন্তু কথাটো হ'ল ফ্ৰেণ্ডছ আপোনালোকে হয়তো অনলাইন এডমিশ্যনছ লৈছে আৰু আপোনালোকে কোনোবাই হয়তো ফ্ৰী এডমিশ্যন পাইছে কোনোবাই এডমিশ্যন ফি দিছে অ'কে চ' ফৰ বথ অফ দেম যিবিলাক ফ্ৰী এডমিশ্যন পাইছে আৰু যিবিলাক এডমিশ্যন ফি পে'মেণ্ট কৰিছে সকলোৰে কাৰণে এই নটিচটো হয় ইয়াতে নটিচটো কি হয় আপোনালোকে অৰিজিনেল ডকুমেণ্টছখিনি ভেৰিফাই কৰিব লাগিব কলেজত দ্যাট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট আৰু যদি আপোনালোকে ডকুমেণ্টছটো ভেৰিফাই নকৰে ইন দ্য কলেজ প্ৰিমাইচেছ উইদিন দ্য শিডিউল গিভেন বাই দ্য গুৱাহাটী কমাৰ্চ কলেজ আপোনাৰ এডমিশ্যন কেনচেল কৰি দিব ফৰফেটেড কৰি দিব আৰু ছিটটো বেলেগক দি দিব গতিকে আহক ফ্ৰেণ্ডছ আমি নটিচটো ডিটেইলছত ডিছকাশ্যন কৰোঁ আপোনালোকে নিশ্চয় চাব পাৰিছে ইয়াতে গুৱাহাটী কমাৰ্চ কলেজ গুৱাহাটী নটিচ ডেটেড 30th September 2021 এটা চাওক verification of original documents of BCom first semester 2021-22 both paid and free admissions আপোনালোকৰ পেড আৰু ফ্ৰী এডমিশ্যন সকলৰ কাৰণে কি হ'ব ফৰ BCom ফাৰ্ষ্ট ছেমিষ্টাৰ আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছ ভেৰিফাই হ'ব নেক্সট এডমিশ্যন ইনটু BCom ফাৰ্ষ্ট ছেমিষ্টাৰ এগেইনষ্ট প্ৰবেবল ভেকেণ্ট ছিটছ আৰু ইয়াতে আপোনালোকক জনাব খুজিছোঁ যে হয়তো কিছুমান ষ্টুডেণ্টে এতিয়াও গুৱাহাটী কমাৰ্চ কলেজত এডমিশ্যন ল'বৰ কাৰণে এতিয়াও ট্ৰাই কৰি আছে বা আশাত আছে তেখেতসকলেও এডমিশ্যন পাব পাৰে আফটাৰ অৰিজিনেল ডকুমেণ্টছ ভেৰিফিকেশ্যন যদি ছিট এভেইলেবল হৈ যায় যদি ভেকেণ্ট হৈ যায় গতিকে ফ্ৰেণ্ডছ আহক ইম্পৰ্টেণ্ট নটিচ হয় আপোনালোকে ভালকৈ চাব দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল ষ্টুডেণ্টছ বথ পেড এণ্ড ফ্ৰী এডমিশ্যন BCom ফাৰ্ষ্ট ছেমিষ্টাৰ 2021-22 session of the college that Number 1, verification of the original documents will be done in the college premises on 7th and 8th October 2021 from 11 a.m. as follows. So friends, here কি কৈছে যিবিলাক ক্যান্ডিডেট BCom ফাৰ্ষ্ট সেমিষ্টাৰত এডমিশ্যন পাইছে তেখেতসকলৰ অৰিজিনেল ডকুমেণ্টছ ভেৰিফাই কৰিব কলেজত ভেৰিফিকেশ্যন হ'ব আৰু 7th আৰু 8th অক্টোবৰত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফাই হ'ব আৰু ইয়াতে আপোনালোকৰ চাব পাৰিছে on 7th October from range roll number যেটো দিছে আপোনালোকক from roll number 1 to 350 আপোনালোকৰ ডকুমেণ্টছ ভেৰিফাই হ'ব অৰিজিনেল ডকুমেণ্টছ কলেজত ফিজিক্যালি নেক্সট on 8th October from roll number 351 onwards 351 ৰ পিছৰ পৰা যিমান আছে roll number তেখেতসকলৰ কি হ'ব অৰিজিনেল ডকুমেণ্টছ ভেৰিফাই হ'ব এতিয়া কথাটো হ'ল ফ্ৰেণ্ডছ আপোনালোকে হয়তো ভাবিব পাৰে যে কোনবিলাক ৰিকুৱাৰমেণ্ট ডকুমেণ্টছ অৰিজিনেল আপোনালোকে লৈ আহিব লাগিব অৰিজিনেল আপোনালোকে কি কৰিব লাগিব ভেৰিফাই কৰিব লাগিব শ্ব' কৰিব লাগিব সো আপোনালোকে চাওক ইয়াতে ডকুমেণ্টছ টু বি প্ৰডিউসড ইন অৰিজিনেল নাম্বাৰ এ মাৰ্কশ্বিট অফ এইচএছ ক্লাছ 12 অফ CBSE নাম্বাৰ বি ৰিলেভেণ্ট কাষ্ট চাৰ্টিফিকেট যদি আপুনি ধৰি লওক ৰিজাৰ্ভেশ্যনত আপোনালোকে সিট পাইছে এডমিশ্যন পাইছে SC ST OBC তেনেহ'লে আপুনি কাষ্ট চাৰ্টিফিকেট অৰিজিনেল শ্ব' কৰিব লাগিব ভেৰিফাই কৰিব লাগিব then all certificates under EC quota যদি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ আন্ডাৰত কোৱাৰ্টাৰ আন্ডাৰত কোনোবাই যদি এডমিশ্যন পাইছে তেনেহ'লে সেই চাৰ্টিফিকেট শ্ব' কৰিব লাগিব ভেৰিফাই কৰিব লাগিব যেনেকুৱা NCC NSS কালচাৰেল স্পৰ্টছ স্কাউটছ এণ্ড গাইড এটচেট্ৰা দেন নাম্বাৰ ডি চাব ডাউনলোড প্ৰিণ্ট আউট কপি অফ দ্য এডমিশ্যন ৰিচিপ্ট আপোনালোকে যে এডমিশ্যন লৈছে আপোনালোকে পে'মেণ্ট কৰিছে যিবিলাক ফ্ৰী এডমিশ্যন পাইছে তেখেতসকলে এটা মিনিমাম ফি পে'মেণ্ট কৰিছে তাৰে এডমিশ্যন ফিটো আপোনালোকে ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰিছিলে সেই প্ৰিণ্ট কপিটো আপোনালোকে শ্ব' কৰিব লাগিব ভেৰিফাই কৰিব লাগিব দেন এই পাছপৰ্ট চাইজ ফটো আপোনাৰ পাছপৰ্ট চাইজ ফটো এখন লাগিব দেন ডাউনলোড প্ৰিণ্ট আউট অফ দ্য একনলেজমেণ্ট অফ DHE ইউনিক ID আপোনালোকে নিশ্চয় ইউনিক ID ক্ৰিয়েট কৰিছিলে তাৰপিছত আপোনালোকে এডমিশ্যন ল'ব পাৰিছে গতিকে সেই প্ৰিণ্ট কপি এটা লাগিব আপোনালোকে যে DHE
ইউনিক আইডি ক্ৰিয়েট কৰিছে জেনাৰেট কৰিছে তাৰ প্ৰিন্ট কপি আপোনালোকক লাগিব দেন নম্বৰ জি চাব পাৰে সেলফ এটেস্টেড ফটোকপিজ অফ দা এবভ মেনশন ডকুমেন্টস এই ওপৰৰ ছখন আপোনালোকৰ যি ছখন ডকুমেন্টস আপোনালোকে অৰিজিনাল ভেৰিফাই কৰিব লাগিব কটেবিলাকৰ এটা কৈ কপি আপোনাৰ কি লাগিব কপি লাগিব ফটোকপিজ লগতে সেলফ এটেস্টেড আপোনাৰ তলত সিগনেচাৰ থাকিব লাগিব সো এখিনি ডকুমেন্টস বেসিক্যালি আমি ভেৰিফাই কৰিব লাগিব বাট ইন কেস অফ সিবিএসই অৰ আদাৰ বৰ্ড চাওক হয়তো আপোনালোকৰ ডকুমেন্টস অৰিজিনাল ডকুমেন্টস মাৰ্কশিট এতিয়ালৈকে যদি ইস্যু হোৱা নাই তেনহলে আপোনালোকে ইন্টাৰনেটৰ পৰা যিখন মাৰ্কশিট আপোনালোকে ডাউনলোড কৰিছিলে প্ৰিন্ট কৰিছিলে সেইখনে আপোনালোকৰ প্ৰিন্সিপালৰ পৰা সিল আৰু সিগনেচাৰ লৈ আপোনালোকে শো কৰিব পাৰে ভেৰিফাই কৰিব পাৰে নেক্সট নাম্বাৰ 2 চাও ইয়াতে কি কৈছে ইন নাম্বাৰ 2 এনি ষ্টুডেন্ট হু ফেইলস টু ভেৰিফাই হিজ অৰ হাৰ অৰিজিনাল ডকুমেন্টস will be considered that he or she has left the college and such seat will be treated as vacant seat jodi konoba students on the mentioned date 7 and 8 October jodi verify nokore original documents kini tenole college e bhabibo lobo je apunaloke college eri dise aru apunar seat to ki kora hobo forfeited kori dibo cancel kori dibo aru belegok admissions di dibo third number to sabo notice to guidelines to ki koise yate Such vacant seat as mentioned in point number 2 will be filled up from the remaining applicants to speed up the admission process. A register book will be provided in the waiting room of the principal chamber from 8 October 2021. The remaining applicants will be record their names in the said register book for admission into become first semester. Notice will be hanged on the college notice board for admission into such vacant seats. Aspiring applicants are asked to keep notice on the college notice board. So ইয়াতে ফ্ৰেন্ডস কি কৈছে আপোনালোকক যে নাম্বাৰ 2 আমি যে ডিসকাশন কৰিলো যে যদি কোনোবা স্টুডেন্ট বা ক্যান্ডিডেটে উইদিন দা ডিউ ডেট শিডিউল ডেটেৰ ভিতৰত যদি অৰিজিনাল ডকুমেন্টস ভেৰিফাই নকৰে তেনেহলে কলেজে ভাবি লব যে কি তেখেতে কলেজ এৰি দিছে আৰু তেখেতৰ সিটটো ফৰফিটেড কৰি দিব কেনসেল কৰি দিব গতিকে থাৰ্ড নম্বৰত কি কৈছে হেই ভ্যাকেন্ট পোষ্ট ভ্যাকেন্ট সিটটো কি কৰিব কলেজে বেলেগ ওয়েটিং ক্যান্ডিডেট বিলাকক কি কৰিব offer koribo ar keneko koribo sabo yak to speed up the admission process a register book will be provided in the waiting room of the principal chamber from 8 October 2021 the remaining applicants will record their names in the said register book for admission into become first semester ar jodi kono by waiting lister pora apnaloke admission lobo khujise seat vacant hole tenole waiting roomot apnalokok ekhon register dibo tate goi pele apnalokor naam to record koribo pare এ আছিল আমাৰ মোস্ট ইম্পৰ্টেন্ট নোটিছ ফ্ৰম গুৱাহাটী কমাৰ্চ কলেজ ফ্ৰেন্ডস যদি তথ্যখিনি ভাল লাগিছে প্লিজ লাইক কৰিব শেয়াৰ কৰিব ফৰ মোৰ আপডেটস প্লিজ সাবস্ক্ৰাইব দা চেনেল এণ্ড প্ৰেছ দা বেল আইকন